বৰক্ষেত্ৰীৰ জয়সাগৰত আজি নিশা মোকালমা আৰক্ষীৰ সহযোগত নলবাৰী আবকাৰী বিভাগে চলালে অভিযান। ৰাজেন মহন্ত নামৰ এজন লোকৰ গৃহত চলাই এই অভিযান। ৰাজেন মহন্ত নামৰ লোকজনে দীৰ্ঘদিন ধৰি অবৈধভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ পোৱাৰ পিছতে আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে অভিযান চলাই কাৰ্টুনে অবৈধ জব্দ কৰে বিলাতী সুৰাৰ লগতে গাঞ্জা। আৰক্ষীৰ আগমনৰ অনুমান লাভ কৰি ব্যৱসায়ীগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হয়। ব্যৱসায়ীগৰাকীয়ে নলবাৰী আবকাৰী বিভাগৰ লোকৰে মিতিৰ আলি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অঞ্চলবাসীয়ে অভিযুক্ত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। লক্ষণীয়ভাৱে এজন ব্যৱসায়ী অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। দোকান চলি আছে এনেকুৱাকে আপোনাৰ পুলিচ আহে উঠাই নিব 4 দিন 5 দিন পিছত হলা আহিব আকৌ মদত দোকান দিব এনেকুৱাকে চলি থাকিব। এইবাৰমান নিছে এইবাৰ 4 নম্বৰ জেল হ'ব। আগতেতো নিচে গাঁৱৰ মানুহ চেণ্ডেলৰ মালা দি ঘূৰাইছে। মুকলমা থানাৰ পৰা আহিছে নলবাৰীৰ পৰা আবকাৰী আহা বুলি